এই ৰ'দ পুৱাই বৰ্তমান চোতালতে বহি আছোঁ আৰু মনত পৰিল নাগাৰা নামৰ কথা এটা। নাগাৰা নাম যিটো অভিমন্যু বধৰ নাম, সেই নামটোত যেতিয়া অভিমন্যুই যুদ্ধলৈ যাব ওলাইছিল তেতিয়া অভিমন্যুৰ পত্নীয়ে যাব বাধা কৰিছিল, কাৰণ অভিমন্যুৰ পত্নীয়ে ৰাতি বেয়া সপোন দেখিছিল আৰু তেওঁ কৈছিল, নাযাবা নাযাবা ও প্ৰাণৰ স্বামী, ৰণলৈ নাযাবা তুমি, বেয়া সপোন দেখিছোঁ মই প্ৰাণৰ স্বামী, ৰণলৈ নাযাবা তুমি। আৰু তেতিয়া অভিমন্যুৱে পত্নীক উত্তৰ দিছিল যে পিতৃৰ যিটো আদেশ সেইটো পালন কৰিবই লাগিব। পিতা স্বৰ্গ পিতা ধৰ্ম, ও শাস্ত্ৰৰ বচন, ও তোমাৰ আদেশ পিতা মই, ও কৰিব পালন। আৰু সেইমতে পিতৃৰ আদেশ পালন কৰি অভিমন্যুৱে যুদ্ধক্ষেত্ৰলৈ গৈছিল। আৰু তাৰ পিছৰ পৰ্যায়টোত কি হৈছে আপোনালোক সকলোৱে জানে। মনত পৰিল, নাম ভাগি অকণমান গাই দিলোঁ, নাজানো তথাপিতো অকণমান গাইছোঁ আৰু।